নমস্কাৰ প্ৰিয় দৰ্শক, দিনটোৰ আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ খবৰসমূহৰ সৈতে আপোনাক ৰাইজৰ বাতৰিলৈ স্বাগতম জনাইছোঁ। আজিৰ শীৰ্ষক খবৰসমূহ চমুকৈ এনেধৰণৰ: ব্ৰহ্মপুত্ৰৰ বুকুফালি নিৰ্মাণ হ'ব দেশৰ প্ৰথমটো সুৰংগ, নে এয়া প্ৰকৃতিৰ ধ্বংসলীলাৰ আগজাননী? 2024 নিৰ্বাচনী যুঁজত কোনে মাৰিব শেষ হাঁহি? বিজেপিৰ দেৱাল লিখন নে বিৰোধীৰ মাঘী পৰিকল্পনা? ইফালে শদিয়াৰ কৃষকৰ চকুত চকুলো আৰু বিশ্ব ৰাজনীতিত তোলপাৰ। ৰাজনীতিৰ পৰা প্ৰকৃতিৰ ৰুখলৈ মাত্ৰ কেইমিনিটমানতে পাব ৰাজনীতি, কূটনীতি আৰু সংঘাতৰ সকলো খবৰ। ভিডিঅ'টো যদি ভাল পায় এটা লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি গৈছে যদি চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। প্ৰিয় দৰ্শক, আজি অসমীয়া পুহ মাহৰ 21 তাৰিখ আৰু ইংৰাজী 6 জানুৱাৰী। এতিয়া আহিছোঁ আমি প্ৰথমটো খবৰলৈ। 2024 লক্ষ্য, দেৱাল লিখনেৰে নিৰ্বাচনী যুঁজৰ পথাৰত নামিল বিজেপি। অসমৰ সুৰক্ষাক মুখ্য ইছ্যু কৰাৰ কুচকাৱাজ। 2024 চনৰ বিধানসভা নিৰ্বাচনত এতিয়াও যথেষ্ট সময় বাকী আছে যদিও অসমত নিৰ্বাচনী গৰম বতাহ ইতিমধ্যে বলিছে। সোমবাৰে গুৱাহাটীৰ খানাপাৰাত দেৱাল লিখন কাৰ্যসূচীৰ জৰিয়তে ভাৰতীয় জনতা পাৰ্টীয়ে আনুষ্ঠানিকভাৱে নিৰ্বাচনী প্ৰচাৰৰ পাতনি মেলে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতিত আৰম্ভ হোৱা এই কাৰ্যসূচীয়ে শাসকীয় দলটোৰ আগতীয়া প্ৰস্তুতিৰ এক স্পষ্ট ইংগিত বহন কৰিছে। প্ৰচাৰৰ মূল মন্ত্ৰ সুৰক্ষা আৰু বিকাশ। বিজেপিয়ে এইবাৰ তেওঁলোকৰ প্ৰচাৰৰ মূল শ্লোগান হিচাপে বাছি লৈছে অসমৰ সুৰক্ষা, বিজেপিৰ প্ৰতিজ্ঞা বিকশিত অসম, জয়াই অসম। বিশ্লেষকসকলৰ মতে সুৰক্ষা শব্দটো ব্যৱহাৰ কৰি বিজেপিয়ে ৰাজ্যৰ খিলঞ্জীয়া ৰাইজৰ আৱেগ আৰু জনগাঁথনিৰ পৰিৱৰ্তনৰ দৰে সংবেদনশীল বিষয়সমূহক পুনৰবাৰ নিৰ্বাচনী ইছ্যু কৰিব বিচাৰিছে। আনহাতে বিকশিত অসমৰ জৰিয়তে যোৱা 10 বছৰ উন্নয়নমূলক কাম কাজৰ খাটিয়ান ৰাইজৰ আগত দাঙি ধৰিবলৈ চেষ্টা চলোৱা হৈছে। সাংগঠনিক শক্তিৰ প্ৰদৰ্শন। কাৰ্যসূচীৰ শুভাৰম্ভণি কৰি মুখ্যমন্ত্ৰী ডক্টৰ শৰ্মাই দাবী কৰে যে বিজেপিৰ সাংগঠনিকভাৱে নিৰ্বাচনৰ বাবে সম্পূৰ্ণ সাজু। তেওঁ কয় যে যদি আমি আজি 50টা সমষ্টিৰ প্ৰাৰ্থী ঘোষণা কৰিবলৈ কোৱা হয় আমাক, তেতিয়াহ'লে আমি তাৰ বাবেও প্ৰস্তুত। প্ৰাৰ্থী নিৰ্বাচনৰ প্ৰক্ৰিয়াটো বুথ পৰ্যায়ৰ পৰা আৰম্ভ হোৱা বুলি উল্লেখ কৰি তেওঁ দলীয় স্বচ্ছতাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। একেদৰে ডিব্ৰুগড়ত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালেও এই একেই কাৰ্যসূচী ৰূপায়ণ কৰি উজনি নামনি সৰ্বত্ৰে দলীয় তৎপৰতা প্ৰদৰ্শন কৰে। বিৰোধীৰ ওপৰত তীব্ৰ আক্ৰমণ আৰু সমালোচনা। প্ৰচাৰৰ প্ৰথম দিনটোতে মুখ্যমন্ত্ৰীয়ে প্ৰধান বিৰোধী দল কংগ্ৰেছক তীব্ৰ ভাষাৰে সমালোচনা কৰে। কংগ্ৰেছে প্ৰাৰ্থিত্ব কেন্দ্ৰ কৰি ধন সংগ্ৰহ কৰা বুলি এক গুৰুতৰ অভিযোগ উত্থাপন কৰি তেওঁ ৰাজনৈতিক মহলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। অৱশ্যে বিৰোধী পক্ষৰ মতে প্ৰকৃত সমস্যাৰ পৰা জনসাধাৰণৰ দৃষ্টি আঁতৰাবলৈহে বিজেপিয়ে এনে অভিযোগ উত্থাপন কৰিছে। বিজেপিৰ এই ৱাল পেইণ্টিং বা দেৱাল লিখন কাৰ্যসূচী কেৱল এটা প্ৰচাৰৰ মাধ্যম নহয়, বৰঞ্চ ই এক তৃণমূল পৰ্যায়ৰ সংযোগ স্থাপনৰ কৌশল। ব্যক্তিগত অনুমতি সাপেক্ষে ঘৰৰ মানুহৰ দেৱালত দলীয় চিহ্ন অংকন কৰি বিজেপিয়ে ভোটাৰৰ মনস্তত্বত প্ৰভাৱ পেলাবলৈ চেষ্টা কৰিছে। যি সময়ত বিৰোধী দলসমূহ অৰ্থাৎ কংগ্ৰেছ, ৰাইজৰ দল আৰু অসম জাতীয় পৰিষদৰ ইস্তাহাৰ আৰু মিত্ৰতাৰ অংকত ব্যস্ত আছে, সেই সময়ত বিজেপিয়ে ৰাজপথত নামি প্ৰচাৰ আৰম্ভ কৰাটোৱে তেওঁলোকক এক ষ্ট্ৰেটেজিক এডভান্টেজ বা কৌশলী অগ্ৰগতি প্ৰদান কৰিছে। অৱশ্যে 2024 চনত কেৱল দেৱাল লিখনে জয়ৰ নিশ্চয়তা দিবনে? চৰকাৰ বিৰোধী ঢৌৱে কিবা প্ৰত্যাহ্বানৰ সৃষ্টি কৰিব নেকি? সেয়া সময়তহে লক্ষণীয় হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ব্ৰহ্মপুত্ৰৰ বুকুত দেশৰ প্ৰথমটো ৰেল পথ সুৰংগ। গহপুৰ নুমলীগড় সংযোগী মেগা প্ৰকল্পলৈ কেন্দ্ৰীয় চৰকাৰৰ অনুমোদন। অসমৰ যাতায়াত আৰু সামৰিক কৌশলগত দিশত এক নতুন ইতিহাস ৰচনা কৰিবলৈ আগবাঢ়িছে অসম। ব্ৰহ্মপুত্ৰ নদীৰ তলেৰে গহপুৰ আৰু নুমলীগড়ক সংযোগ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে অৱশেষত অনুমোদন জনাইছে এক অভিলাষী যুগ্ম সুৰংগ অৰ্থাৎ টুইন টিউব টানেল প্ৰকল্পত। ভাৰতৰ ভিতৰতে পানীৰ তলত নিৰ্মাণ হ'বলগীয়া এনেধৰণৰ এইটোৱে প্ৰথমটো সুৰংগ পথ। প্ৰকল্পৰ বিশেষত্ব আৰু কাৰিকৰী দিশ। প্ৰায় 15.5 কিলোমিটাৰ দৈৰ্ঘ্যৰ এই সুৰংগটোৱে কেৱল যান বাহনেই নহয়, কঢ়িয়াই নিব ৰেলগাড়ীও। কেন্দ্ৰীয় ব্যয় সচিবৰ নেতৃত্বাধীন আন্তঃ মন্ত্ৰালয় সমিতিয়ে এই যুগান্তকাৰী প্ৰকল্পত অনুমোদন জনোৱাৰ লগে লগে ইয়াৰ নিৰ্মাণৰ পথ প্ৰশস্ত হৈ পৰিছে। যুগ্ম সুৰংগ কৌশল। ইয়াত দুটা পৃথক সুৰংগ থাকিব, এক নক্সাত দুই পথ। আমোদজনক বিষয়টো হ'ল যে একেটা সুৰংগৰ ভিতৰতে নিৰ্মিত পথেৰে যান বাহন চলাচল কৰিব আৰু তাৰ মাজেৰে বিদ্যুৎ চালিত ৰেলো থাকিব। সমন্বিত ব্যৱস্থা। নক্সা অনুসৰি সুৰংগৰ ভিতৰেৰে ৰেল চলাচল কৰাৰ সময়ত সাময়িকভাৱে যান বাহনৰ চলাচল বন্ধ ৰখা হ'ব। দূৰত্ব হ্ৰাস আৰু আৰ্থিক গুৰুত্ব। যদিও মূল সুৰংগটো 15.8 কিলোমিটাৰ দীঘল, সংযোগকাৰী পথসহ এই সমগ্ৰ প্ৰকল্পটোৱে 33.7 কিলোমিটাৰ অঞ্চল সামৰি ল'ব। এই সুৰংগ নিৰ্মাণ সম্পূৰ্ণ হ'লে উত্তৰ আৰু দক্ষিণ পাৰৰ মাজত যাতায়াতৰ সময় উল্লেখনীয়ভাৱে হ্ৰাস পাব। বিশেষকৈ নুমলীগড় শোধনাগাৰ আৰু অৰুণাচলৰ সীমান্তৰ সামৰিক যাতায়াতৰ ক্ষেত্ৰত এই সুৰংগই লাইফলাইন হিচাপে কাম কৰিব। প্ৰত্যাহ্বান আৰু সম্ভাৱনা। এই
প্ৰকল্পটো কাৰিকৰীভাৱে যিমান বিস্ময়কৰ সিমানেই প্ৰত্যাহ্বানমূলক। ব্ৰহ্মপুত্ৰৰ দৰে এখন খৰস্ৰোতা আৰু চৰ চাপৰিযুক্ত নদীৰ তলত সুৰংগ খন্দাটো অভিযন্তাসকলৰ বাবে এক অগ্নি পৰীক্ষা হ'ব। লগতে ৰেল আৰু যান বাহন একেটা নক্সাতে চলাচল কৰাৰ যি পৰিকল্পনা কৰা হৈছে তাৰ সুৰক্ষা আৰু সমন্বয় ব্যৱস্থা অৰ্থাৎ ট্ৰেফিক মেনেজমেণ্ট সঠিক হোৱাটো অতি জৰুৰী। যিহেতু ৰেল চলিলে যান বাহন বন্ধ থাকিব, সেই যান জঁটৰ সমস্যা সমাধানত ই কিমান ফলপ্ৰসূ হ'ব সেয়া পৰৱৰ্তী সময়ত লক্ষণীয় হ'ব। তথাপিও এই প্ৰকল্পই উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃগাঁথনিৰ ক্ষেত্ৰত এক নতুন দিগন্তৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। প্ৰিয় আমাৰ জনমতৰ সমূহ দৰ্শক তথা শুভাকাংক্ষী, কালি মই আপোনালোকক আমাৰ প্ৰতিবেদনৰ সন্দৰ্ভত মতামত বিচাৰিছিলোঁ। সঁচা ক'বলৈ গ'লে আপোনালোকৰ প্ৰতিটো কমেণ্ট পঢ়ি থাকোঁতে মোৰ এনে লাগিছিল যেন মই কোনো এটা ষ্টুডিঅ'ত নহয় বৰঞ্চ আপোনালোকৰ মাজতহে বহি আছোঁ। যি নিভাঁজ মৰম আৰু অকপট সঁহাৰি আপোনালোকে দিলে তাৰ বাবে মোৰ ওচৰত ধন্যবাদ দিবলৈ কোনো শব্দই পৰ্যাপ্ত নহয়। এই ভিৰৰ পৃথিৱীত আপোনালোকৰ একোটা শব্দই মোৰ বাবে আশীৰ্বাদ হৈ ধৰা দিছে। আপোনালোকৰ প্ৰতিটো পৰামৰ্শই মোক সোঁৱৰাই দিছে যে আমাৰ জনমত কেৱল মোৰ নহয়, ই আপোনালোকৰো কণ্ঠ। আপোনালোকৰ এই অটল বিশ্বাস আৰু সহযাত্ৰাই মোক প্ৰতিটো দিনত অধিক সাহসী আৰু নিৰপেক্ষ হ'বলৈ শক্তি দিয়ে। প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকৰ এই মৰমৰ মূল্য মই সদায় সত্য আৰু নিৰ্ভীক জনমতৰ বাহক হিচাপে কাম কৰি যাম। আমি একেলগে আগবাঢ়িম কাৰণ এই যাত্ৰা আমাৰ সকলোৰে। সদায় এনেদৰে ছাঁটোৰ দৰে মোৰ কাষত থাকিব কাৰণ আপোনালোক আছে বাবেহে জনমত জীয়াই থাকিব। অশেষ মৰম আৰু কৃতজ্ঞতাৰে আপোনাৰ বিশ্বাসী জনমত। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। 2024 নিৰ্বাচনী মহাৰণ, এফালে বিজেপিৰ দেৱাল দখল, আনফালে বিৰোধীৰ মিত্ৰতাৰ মাঘী পৰিকল্পনা। অসমৰ ৰাজনৈতিক আকাশত 2024 চনৰ বিধানসভা নিৰ্বাচনৰ মেঘ এতিয়াৰে পৰাই ঘনীভূত হ'বলৈ আৰম্ভ কৰিছে। সোমবাৰে ৰাজ্যৰ দুই বিপৰীত মেৰুৰ ৰাজনৈতিক তৎপৰতাই প্ৰমাণ কৰিলে যে আগন্তুক নিৰ্বাচন কেৱল এখন সাধাৰণ যুঁজ নহয়, বৰঞ্চ ই হ'ব এক তীব্ৰ আদৰ্শগত তথা কৌশলগত সংগ্ৰাম। বিজেপিৰ আগতীয়া হুংকাৰ, অসমৰ সুৰক্ষাক মুখ্য অস্ত্ৰ। শাসকীয় ভাৰতীয় জনতা পাৰ্টীয়ে সোমবাৰে গুৱাহাটীৰ পৰা আনুষ্ঠানিকভাৱে দেৱাল লিখন কাৰ্যসূচীৰে নিৰ্বাচনী প্ৰচাৰ আৰম্ভ কৰে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম সুৰক্ষা বিজেপিৰ প্ৰতিজ্ঞা শ্লোগানেৰে ৰাজ্যজুৰি এই অভিযানৰ সূচনা কৰি বিৰোধী শিবিৰক এক প্ৰকাৰৰ মানসিক চাপত পেলাইছে। মুখ্যমন্ত্ৰীৰ ভাষ্যত স্পষ্ট যে দলটোৱে উন্নয়নৰ সমান্তৰালকৈ খিলঞ্জীয়াৰ সুৰক্ষাক এক আৱেগিক ঢাল হিচাপে ব্যৱহাৰ কৰিব বিচাৰিছে। আনকি 50টা সমষ্টিৰ প্ৰাৰ্থী তালিকা এতিয়াই ঘোষণা কৰিব পৰাকৈ দলটোৰ প্ৰস্তুত বুলি দাবী কৰি তেওঁ বিজেপিৰ সাংগঠনিক শক্তিৰ প্ৰদৰ্শন কৰে। বিৰোধীৰ মিত্ৰতা মাঘ বিহুৰ পূৰ্বে চূড়ান্ত হ'ব ৰূপৰেখা। আনহাতে বিজেপিৰ এই তৎপৰতাৰ মাজতে বিৰোধী ঐক্যৰ এক গুৰুত্বপূৰ্ণ খবৰ দিছে অসম জাতীয় পৰিষদৰ সভাপতি ৰুৰিণজ্যোতি গগৈয়ে। যোৰহাটত সাংবাদিকৰ আগত তেওঁ কয় যে বিৰোধী মিত্ৰজোঁটৰ মাজত আলোচনাৰ ইতিবাচক দিশত আগবাঢ়িছে আৰু মাঘ বিহুৰ আগে পিছে ইয়াৰ চূড়ান্ত ৰূপৰেখা ৰাইজৰ আগত স্পষ্ট হ'ব। বিৰোধীৰ বাবে এইবোৰৰ মূল মন্ত্ৰ হৈছে ভোট বিভাজন ৰোধ। অৱশ্যে প্ৰশ্ন উঠিছে কংগ্ৰেছ, এজেপি আৰু ৰাইজৰ দলৰ মাজত আসন বুজাপৰা কিমান মসৃণ হ'ব, যিহেতু ৰাইজৰ দলে ইতিমধ্যে মূৰণি সমষ্টিৰ বাবে প্ৰাৰ্থীৰ নাম বাছনি কৰি চৰ্চালৈ আহিছে। তেনেস্থলত ৰুৰিণজ্যোতি গগৈৰ মন্তব্য তাৎপৰ্যপূৰ্ণ। প্ৰাৰ্থী ঘোষণা কৰাতকৈ জয়লাভ কৰাটোহে মূল কথা। তেওঁৰ মতে কেৱল আৱেগ নহয় বৰঞ্চ জিকাৰ সম্ভাৱনা থকা প্ৰাৰ্থীকহে মিত্ৰজোঁটে প্ৰাধান্য দিব লাগে। ভোটাৰ তালিকাক লৈ শংকা, বিহাৰ আৰ্হিৰ পৰীক্ষাগাৰ হ'ব নেকি অসম? এটা গুৰুত্বপূৰ্ণ আৰু বিশ্লেষাত্মক দিশ হ'ল যে খচৰা ভোটাৰ তালিকাক লৈ বিৰোধীৰ অভিযোগ। ৰুৰিণজ্যোতি গগৈয়ে গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে যে নিৰ্বাচন আয়োগৰ জৰিয়তে বিজেপিয়ে বিহাৰৰ দৰে অসমতো ভোটাৰ তালিকাৰ হেৰফেৰ কৰিব বিচাৰিছে। থলুৱা মানুহৰ ঘৰত অচিনাকি উপাধিৰ মানুহৰ নাম সোমোৱাৰ যি অভিযোগ উত্থাপন কৰিছে গগৈয়ে, সেয়া যদি সত্য হয় তেন্তে ই গণতন্ত্ৰৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ'ব পাৰে। বিজেপিয়ে যি ধৰণে দেৱাল লিখনৰ জৰিয়তে দৃশ্যমান প্ৰচাৰত নামিছে তাৰ বিপৰীতে বিৰোধীয়ে এতিয়াও বন্ধ কোঠাৰ আলোচনাত অধিক সময় অতিবাহিত কৰি থকা দেখা পোৱা গৈছে। মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছৰ বিৰুদ্ধে তোলা ধনৰ বিনিময়ত টিকটৰ অভিযোগৰ দ্বাৰা বিৰোধীৰ ভাৱমূৰ্তি ম্লান কৰাৰ যি চেষ্টা চলাইছে তাক নস্যাৎ কৰিবলৈ বিৰোধীৰ মিত্ৰজোঁটে কেৱল একতাই নহয় বৰঞ্চ এক বলিষ্ঠ বিকল্প উন্নয়নমূলক এজেণ্ডাৰো প্ৰয়োজন হ'ব তেওঁলোকৰ। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। ভূমিকম্পৰ জোকাৰণি নে প্ৰলয়ৰ আগজাননী? খাৰুৱা তেলৰ খনন আৰু গগনচুম্বী অট্টালিকাক লৈ ভূতত্ত্ববিদৰ তীব্ৰ শংকা। কালি পুৱতি নিশা 4:17 মৰিগাঁও কেন্দ্ৰ কৰি হোৱা 5.1 প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ অসম তথা উত্তৰ পূৰ্বাঞ্চলক জোকাৰি যোৱাৰ পিছতে ৰাজ্যৰ ভূতাত্ত্বিক সুৰক্ষাক লৈ পুনৰবাৰ প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে। কোনো বৃহৎ ক্ষয়ক্ষতি হোৱা নাই যদিও এই কম্পনক এক গুৰুত্বপূৰ্ণ সতৰ্কবাণী হিচাপে অভিহিত কৰিছে বিশিষ্ট ভূতত্ত্ববিদ ডক্টৰ শৈলেন বৰঠাকুৰে। কপিলীশ্ৰুতি আৰু নিৰন্তৰ চাপ। ডক্টৰ বৰঠাকুৰৰ মতে অসমৰ ভূমিকম্প প্ৰৱণতাৰ অন্যতম কাৰণ হ'ল ডিফুৰ পৰা ওদালগুৰিলৈ বিস্তৃত হৈ থকা কপিলীশ্ৰুতি অৰ্থাৎ কপিলী ফল্ট। ভাৰতীয় টেক্টনিক প্লেটে ধাৰাবাহিকভাৱে উত্তৰ পূব দিশলৈ গতি কৰি ম্যানমাৰৰ তললৈ সোমাই যোৱাৰ ফলত এই শ্ৰুতিসমূহ প্ৰচণ্ড চাপৰ সৃষ্টি হয়। যেতিয়া এই চাপে সীমা অতিক্ৰম কৰে তেতিয়াই প্লেটৰ ঠেকাৰ ফলত ভূমিকম্পৰ সৃষ্টি হয়। তৈলক্ষেত্ৰৰ ভূগৰ্ভৰ মৃত্যুৰ গাঁত
এক ভয়ংকৰ তথ্য। ডক্টৰ বৰঠাকুৰে এক শিহৰণকাৰী তথ্য দাঙি ধৰিছে। তেওঁ কয় যে বিগত 120 বছৰ ধৰি ডিগবৈৰ পৰা আৰম্ভ কৰি অসমৰ বিভিন্ন প্ৰান্তত খাৰুৱা তেলৰ যি অবিৰত খনন চলিছে তাৰ ফলত ভূগৰ্ভত বিশাল শূন্যতা বা গাঁতৰ সৃষ্টি হৈছে। পাশ্চাত্য বনাম অসম উন্নত দেশসমূহে তেল উলিওৱাৰ পিছত সেই খালী ঠাই জলীয় বাষ্প বা অন্য উপায়েৰে পূৰণ কৰে যাতে ভূস্তৰৰ ভাৰসাম্য অটুট থাকে। অসমৰ বিপদ, অসমত তেনে কোনো ব্যৱস্থা নথকাৰ ফলতে ভৱিষ্যতে যদি কোনো শক্তিশালী ভূমিকম্প আহে তেন্তে এই বিশাল গাঁতবোৰ খহি পৰিব। ইয়াৰ ফলত জনবসতিপূৰ্ণ অঞ্চলসমূহ হঠাতে বহি গৈ জলাশয় বা হ্ৰদত পৰিণত হোৱাৰ এক ভয়াৱহ সম্ভাৱনা আছে। স্মাৰ্ট চিটি নে মৃত্যু উপত্যকা? অসমক ছিছম'জন 5 অৰ্থাৎ ভূমিকম্পৰ উচ্চতম বিপদাংশ থকা অঞ্চল হিচাপে চিহ্নিত কৰা স্বত্বেও মহানগৰীত গঢ়ি উঠা 8ৰ পৰা 10 মহলীয়া অট্টালিকাসমূহক লৈও ডক্টৰ বৰঠাকুৰে তীব্ৰ বিৰক্তি প্ৰকাশ কৰিছে। তেওঁৰ মতে ভূমিকম্প বিশেষজ্ঞৰ পৰামৰ্শ অবিহনে এনে অট্টালিকা নিৰ্মাণৰ অনুমতি দিয়াটো এক মাৰাত্মক সিদ্ধান্ত। 3 তলাৰ ওপৰ নিৰ্মাণৰ ক্ষেত্ৰত কঠোৰ হোৱা উচিত আছিল। ডক্টৰ শৈলেন বৰঠাকুৰৰ এই সতৰ্কবাণীয়ে উন্নয়নৰ নামত প্ৰকৃতিৰ ওপৰত চলোৱা মানুহৰ অত্যাচাৰৰ এক কৰুণ ছবি দাঙি ধৰে। যদিহে তৈল প্ৰতিষ্ঠানসমূহে আৰু চৰকাৰে ভূগৰ্ভৰ এই শূন্যতা পূৰণ কৰাৰ কোনো বৈজ্ঞানিক পদক্ষেপ নলয় তেন্তে ভৱিষ্যতে কেৱল কম্পনেই নহয় ভূগৰ্ভত বিলীন হোৱাৰ আশংকা নুই কৰিব নোৱাৰি। মৰিগাঁৱৰ ভূমিকম্পটোৱে আমাক সোঁৱৰাই দিছে যে আমি এক সক্ৰিয় টেক্টনিক অঞ্চলৰ ওপৰত বহি আছো। এতিয়া সময় হৈছে আধুনিক আন্তঃগাঁথনিৰ সমান্তৰালকৈ ভূতাত্ত্বিক সুৰক্ষাকো অগ্ৰাধিকাৰ দিয়াৰ। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। নিৰ্বাচনৰ পূৰ্বে ভোটাৰ আমদানিৰ অভিযোগ, বিজেপিৰ বিৰুদ্ধে বিৰোধী দলপতিৰ বিস্ফোৰক তথ্য। 2024 চনৰ বিধানসভা নিৰ্বাচনৰ ৰণসিঙা বজাৰ লগে লগে অসমৰ ৰাজনীতিত এতিয়া অচিনাকি ভোটাৰক লৈ তোলপাৰ লাগিছে। দেওবাৰে এক সংবাদমেল সম্বোধন কৰি বিৰোধী দলপতি অৰ্থাৎ বিৰোধী নেতা দেৱব্ৰত শইকীয়াই শাসকীয় বিজেপি দলৰ বিৰুদ্ধে এক গুৰুতৰ আৰু চাঞ্চল্যকৰ অভিযোগ উত্থাপন কৰে। তেওঁ দাবী অনুসৰি আগন্তুক নিৰ্বাচনত জয়লাভ নিশ্চিত কৰিবলৈ বিজেপিয়ে প্ৰতিটো সমষ্টিতে 5,000 পৰা 10,000কৈ বহিৰাজ্যৰ মানুহক ভোটাৰ তালিকাত অন্তৰ্ভুক্ত কৰাৰ এক গোপন ষড়যন্ত্ৰ ৰচনা কৰিছে। SRৰ নামত জনগাঁথনিৰ সলনিৰ কৌশল। বিৰোধী দলপতিগৰাকীয়ে অভিযোগ কৰা মতে নিৰ্বাচন আয়োগৰ বিশেষ সংশোধনী অৰ্থাৎ SR স্পেচিয়েল ৰিভিজনৰ প্ৰক্ৰিয়াটো ব্যৱহাৰ কৰি বিহাৰ আৰু উত্তৰ প্ৰদেশৰ লোকৰ নাম অসমৰ ভোটাৰ তালিকাত ভৰোৱা হৈছে। ইয়াৰ উদ্দেশ্য হ'ল অসমৰ খিলঞ্জীয়া জনগাঁথনি সলনি কৰি এক হিন্দী বলৰ আধিপত্য স্থাপন কৰা। শইকীয়াই ক্ষোভেৰে কয় যে বিজেপিয়ে অসম চুক্তিক নৎসাত কৰি এক সাম্ৰাজ্যবাদী ফেচিবাদী চৰকাৰ পুনৰ গঠন কৰিবলৈ এই হীন পথ বাছি লৈছে। কেৱল মৌখিক অভিযোগেই নহয়, শইকীয়াই গুৱাহাটীৰ তৈয়বুল্লা পথৰ উদাহৰণ দি কেইবাটাও ঘৰৰ নম্বৰ উল্লেখ কৰে। তেওঁৰ মতে যিবোৰ ঘৰত মাত্ৰ 2জন বা 4জন থলুৱা সদস্য থাকে সেইবোৰ ঘৰত অতিৰিক্তভাৱে অচিনাকি হিন্দীভাষী লোকৰ নাম ভোটাৰ হিচাপে সন্নিৱিষ্ট কৰা হয়। এই সন্দৰ্ভত বিধানসভাত কৰা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্ৰীয়ে দিব পৰা নাই বুলিও তেওঁ কটাক্ষ কৰা দেখা গ'ল। বিৰোধীৰ এই অভিযোগ যদি সত্য হয় তেন্তে এই অসমৰ ৰাজনৈতিক আৰু সামাজিক ভৱিষ্যতৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হ'ব। এফালে বিজেপিয়ে অসমৰ সুৰক্ষাক নিৰ্বাচনী শ্লোগান হিচাপে ব্যৱহাৰ কৰিছে, আনফালে বিৰোধীয়ে তেওঁলোকৰ বিৰুদ্ধে জনগাঁথনি সলনিৰ অভিযোগ আনিছে। প্ৰশ্নটো হ'ল ৰাজ্য চৰকাৰে NRC চূড়ান্ত কৰাৰ পৰিৱৰ্তে কিয় এনেধৰণৰ সাময়িক সংশোধনীৰ ওপৰত অধিক গুৰুত্ব প্ৰদান কৰিছে? আইনী জটিলতা। যদিহে কোনো ব্যক্তিৰ ঘৰত অচিনাকি লোকৰ নাম সোমাইছে তেন্তে ইয়াৰ বাবে দায়ী কোন? BLO নে তথ্যৰ গাফিলতি? বিৰোধীৰ এই বিস্ফোৰক অভিযোগৰ পাছতে এতিয়া বল শাসকীয় পক্ষৰ কৰ্তত। ৰাজ্যৰ সচেতন মহলে আশা কৰিছে যে নিৰ্বাচন আয়োগে এই ক্ষেত্ৰত এক নিৰপেক্ষ তদন্ত কৰি ভোটাৰ তালিকাৰ স্বচ্ছতা নিশ্চিত কৰিব। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। বুঢ়াচাপৰি অভয়াৰণ্যত চৰকাৰৰ বুলডোজাৰ, 6,200 বিঘাৰ ভূমি মুক্ত কৰিবলৈ চলিল বৃহৎ উচ্ছেদ অভিযান। অসম চৰকাৰৰ বেদখল বিৰোধী অভিযানৰ অংশ হিচাপে আজি শোণিতপুৰ জিলাৰ বুঢ়াচাপৰি বন্যপ্ৰাণী অভয়াৰণ্যৰ সমীপৱৰ্তী এক বৃহৎ এলেকাত উচ্ছেদ অভিযান চলোৱা হয়। অভয়াৰণ্যখনৰ অন্তৰ্গত পৰিপূৰক বনানীকৰণৰ বাবে আবণ্টিত প্ৰায় 6,200 বিঘা চৰকাৰী ভূমি বেদখলমুক্ত কৰাৰ লক্ষ্যৰে এই অভিযান আৰম্ভ কৰা হৈছে। সোমবাৰে পুৱাৰে পৰা তেজপুৰ, ঠেলামৰা আৰু ঢেকীয়াজুলি ৰাজচক্ৰৰ অন্তৰ্গত বেদখলীকৃত ভূমিত প্ৰশাসনে তীব্ৰ অভিযান চলায়। শোণিতপুৰ জিলাৰ অতিৰিক্ত জিলা আয়ুক্ত ৰাজহ কমল বৰুৱাই জানিবলৈ দিয়া মতে এই ভূমিত দীৰ্ঘদিন ধৰি একাংশ লোকে ঘৰ দুৱাৰ সাজি থকাৰ উপৰি কৃষি কৰ্ম চলাই আছিল। উল্লেখযোগ্য যে উচ্ছেদৰ পূৰ্বে প্ৰশাসনে যোৱা এটা মাহে জাননী জাৰি কৰি বেদখলকাৰীসকলক নিজে নিজে ঠাই এৰি যাবলৈ সময় দিছিল। প্ৰশাসনৰ তথ্য অনুসৰি এই অভিযানত প্ৰায় 710টা পৰিয়ালক বেদখলকাৰী হিচাপে চিনাক্ত কৰা হয়। জাননী দিয়াৰ পিছতো মাত্ৰ কেইটামান পৰিয়ালেহে স্বেচ্ছাই ঠাই খালী কৰিছিল, যাৰ ফলত আজি প্ৰশাসনে আইনমতে বলপূৰ্বক উচ্ছেদ চলাবলৈ বাধ্য হয়। অৱশ্যে আজিৰ দিনটোত কোনো ধৰণৰ অপ্ৰীতিকৰ পৰিস্থিতিৰ সৃষ্টি নোহোৱাকৈ শান্তিপূৰ্ণভাৱে উচ্ছেদ কাৰ্যসূচী সম্পন্ন কৰা হয়। এতিয়া এইছো আমি পৰৱৰ্তী খবৰটোলৈ। ৰাজ্যৰ শিক্ষা খণ্ডত ডিজিটেল বিপ্লৱ, 31 জানুৱাৰীৰ ভিতৰত ছাত্ৰ ছাত্ৰীৰ বাবে আপাৰ বাধ্যতামূলক। অসমৰ প্ৰতিগৰাকী শিক্ষাৰ্থীৰ শৈক্ষিক তথ্য ডিজিটেল মাধ্যমৰ সৈতে সাঙুৰি লোৱাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে এক কঠোৰ নিৰ্দেশনা জাৰি কৰিছে। অহা 31 জানুৱাৰীৰ ভিতৰত ৰাজ্যৰ সকলো ছাত্ৰ ছাত্ৰীৰ আপাৰ অৰ্থাৎ ওৱান নেশ্যন ওৱান ষ্টুডেণ্ট আইডি পৰিচয় পত্ৰ প্ৰস্তুত কৰাৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিবলৈ শিক্ষা বিভাগৰ জিলা বিষয়াসকলক নিৰ্দেশ প্ৰদান কৰা হয়। সমগ্ৰ শিক্ষা অসম মিছন সঞ্চালকৰ কাৰ্যালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি যোৱা 31 ডিচেম্বৰ পৰ্যন্ত ৰাজ্যই প্ৰায়
79% শিক্ষাৰ্থীৰ এই পৰিচয় পত্ৰ প্ৰস্তুত কৰা হৈছে। অৱশ্যে এতিয়াও এক বুজন সংখ্যক ছাত্ৰ ছাত্ৰী এই প্ৰক্ৰিয়াৰ পৰা আঁতৰি আছে। 11% ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড থকা স্বত্তেও এতিয়াও আপাৰৰ বাবে আবেদন জনোৱা হোৱা নাই। আনহাতে 12% ছাত্ৰ ছাত্ৰীৰ আধাৰ কাৰ্ড নথকাটো প্ৰশাসনৰ বাবে এক ডাঙৰ প্ৰত্যাহ্বান হৈ পৰে। এই পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগৰ অতিৰিক্ত জিলা আয়ুক্ত, জিলা মিছন সমন্বয়ক আৰু বিদ্যালয় পৰিদৰ্শকসকললৈ জৰুৰী জাননী প্ৰেৰণ কৰা হৈছে। এই জাননীৰ সৈতে যিসকল ছাত্ৰ ছাত্ৰীৰ আধাৰ বা আপাৰ কাৰ্ড নাই তেওঁলোকৰ একোখনকৈ সুকীয়া তালিকাও জিলা পৰ্যায়ত প্ৰদান কৰা হৈছে। কি এই আপাৰ কাৰ্ড? আপাৰ অট'মেটেড পাৰ্মানেণ্ট একাডেমিক একাউণ্ট ৰেজিষ্ট্ৰি হৈছে ৰাষ্ট্ৰীয় শিক্ষানীতিৰ অধীনত শিক্ষাৰ্থীৰ বাবে প্ৰস্তুত কৰা এক বিশেষ ডিজিটেল পৰিচয়। ই হ'ল 12টা সংখ্যাযুক্ত এক অনন্য ডিজিটেল ID। ইয়াৰ জৰিয়তে এজন শিক্ষাৰ্থীৰ জীৱনজোৰা শৈক্ষিক অভিলেখ, ফলাফল আৰু অন্যান্য সাফল্যসমূহ ডিজিটেল লকাৰত সুৰক্ষিত হৈ থাকিব। ইফালে ইয়াৰ ফলত এজন শিক্ষাৰ্থীয়ে এখন বিদ্যালয়ৰ পৰা আন এখন বিদ্যালয়লৈ বদলি হওঁতে বা উচ্চ শিক্ষাৰ নামভৰ্তিৰ সময়ত নথিপত্ৰৰ সমস্যাৰ পৰা হাত সাৰিব পাৰিব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। গুৱাহাটী মহানগৰীত অনুষ্ঠিত হ'ব গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱৰ দ্বিতীয় সংস্কৰণ। 22 জানুৱাৰীৰ পৰা জ্যোতি চিত্ৰবন এছীয় চিনেমাৰ বৰ্ণিল সমাহাৰ। প্ৰথম সংস্কৰণৰ উল্লেখনীয় সফলতাৰ পিছত এছীয় চিনেমাৰ এক নতুন সম্ভাৰেৰে উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক মানচিত্ৰ পুনৰবাৰ উজ্বলাই তুলিবলৈ সাজু হৈছে গুৱাহাটী এছীয় চলচ্চিত্ৰ মহোৎসৱ GAFF। আয়োজকসকলে সোমবাৰে গুৱাহাটীত আয়োজিত এক সংবাদমেলত মহোৎসৱৰ বহু প্ৰতীক্ষিত দ্বিতীয় সংস্কৰণৰ ছবিসমূহৰ তালিকা আনুষ্ঠানিকভাৱে ঘোষণা কৰে। অহা 22 জানুৱাৰীৰ পৰা 25 জানুৱাৰীলৈ জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ'বলগীয়া এই মহোৎসৱৰ এছীয় চিনেমাৰ এক মেটমৰা সম্ভাৰ প্ৰদৰ্শিত হ'ব। এতিয়া আহিছোঁ আমি পৰৱৰ্তী খবৰটোলৈ। শদিয়াত কৃষকৰ বিননি, তেজ ঘামৰ ফচল এতিয়া ৰাজপথত। আলু খেতিকো গ্ৰাস কৰিলে চিণ্ডিকেটৰ দানৱে। যি সময়ত চৰকাৰে কৃষিখণ্ডৰ জৰিয়তে স্বাৱলম্বিতাৰ কথা কৈছে, সেই একে সময়তে ৰাজ্যৰ সৰ্ববৃহৎ আলু উৎপাদনকাৰী অঞ্চল শদিয়াৰ কৃষকৰ মাজত হাহাকাৰ লাগিছে। উচিত মূল্যৰ অভাৱত আৰু একাংশ পুঁজিপতিৰ শোষণৰ বলি হৈ কৃষকে নিজৰ কষ্টোপাৰ্জিত আলু বজাৰৰ সলনি ৰাজপথত সিঁচি দিবলগীয়া এক বিৰল তথা দুৰ্ভাগ্যজনক পৰিস্থিতিৰ সৃষ্টি হয়। বীজৰ পৰাই আৰম্ভ হয় শোষণৰ জাল। প্ৰতিবাদী কৃষকসকলে উত্থাপন কৰা অভিযোগ অনুসৰি আলু খেতিৰ আৰম্ভণিতে একাংশ পুঁজিপতিয়ে বীজ চিণ্ডিকেট চলাই আহিছে। জলন্ধৰৰ পৰা অনা যিটো পোখৰাজ আলুৰ বীজ প্ৰতি বেগৰ দাম 1200ৰ পৰা 1250 টকা হোৱা উচিত, সেই একেটা বেগ কৃষকক বাকী দিয়াৰ চলেৰে 2500ৰ পৰা 3000 টকালৈ আদায় লোৱা হয়। অৰ্থাৎ দুমাহৰ ভিতৰত এচাম মধ্যভোগীয়ে 100% মুনাফা লুট কৰি কৃষকৰ ওপৰত ঋণৰ বোজা জাপি দিয়ে। মূল্যৰ পতন আৰু বজাৰ দখল। বৰ্তমান শদিয়াৰ বজাৰত প্ৰতি কিলো আলুৰ দাম হৈছে 7 টকালৈ হ্ৰাস পায়। অথচ কৃষকে প্ৰতি কিলো আলুৰ বীজ কিনিছিল 60 টকাত। বহিৰাজ্যৰ আগ্ৰাসন। কৃষকৰ অভিযোগ যে বহিৰাজ্যৰ পৰা অহা নিম্নমানৰ আলুৰ বজাৰে ভৰি পৰাৰ ফলত স্থানীয় থলুৱা আলুৰ চাহিদা হ্ৰাস পাইছে। বিপৰ্যস্ত অৰ্থনীতি। কম মূল্যত বিক্ৰী কৰাতকৈ খেতিপথাৰৰ পৰা আলু খন্দাটোও এতিয়া কৃষকৰ বাবে অতিৰিক্ত লোকচানৰ কাৰণ হৈ পৰিছে, যাৰ ফলত প্ৰায় 70% আলু কৃষিভূমিতে পচি যোৱাৰ উপক্ৰম হয়। উদ্যমী যুৱকসকলে স্বাৱলম্বী হোৱাৰ লক্ষ্যৰে ঋণ লৈ আলু খেতিত নামিছিল, কিন্তু এতিয়া তেওঁলোকৰ মূৰত সৰগ ভাগি পৰিছে। কৃষকসকলৰ মতে চৰকাৰে যদি সোনকালে উচিত মূল্য নিৰ্ধাৰণ কৰি এই চিণ্ডিকেট চক্ৰটো উৎখাত নকৰে, তেন্তে তেওঁলোকৰ পুনৰ সংস্থাপনৰ বাবে বহিৰাজ্যলৈ তেওঁলোক ঢাপলি মেলিবলৈ বাধ্য হ'ব। শদিয়াৰ এই পৰিস্থিতিয়ে চৰকাৰৰ কৃষি নীতিৰ ফোপোলা স্বৰূপটো উদঙাই দিয়ে। শীতলীকৰণ ভঁৰালৰ অভাৱ। যদিহে উপযুক্ত শীতলীকৰণ ভঁৰাল অৰ্থাৎ কোল্ড ষ্টৰেজ থাকিলেহেঁতেন, তেন্তে কৃষকে আজি এনেদৰে আলুৰ ৰাজপথত পেলাব নালাগিলেহেঁতেন। চিণ্ডিকেট নিয়ন্ত্ৰণত ব্যৰ্থতা। চৰকাৰৰ চিণ্ডিকেটৰ বিৰুদ্ধে শূন্য সহনশীলতাৰ কথা কয় যদিও শদিয়াৰ কৃষকৰ এই মুকলি অভিযোগে প্ৰশাসনৰ নিৰ্লিপ্ততাকে সূচায়। কৃষকক অন্নদাতা বুলি কোৱা দেশখনত যদি এজন কৃষকে নিজৰ ফচল ৰাজপথত পেলাই দিবলগীয়া হয়, তেন্তে ই সমাজ আৰু চৰকাৰৰ বাবে চৰম লজ্জাজনক বিষয়। সময় থাকোঁতে চৰকাৰে এই ক্ষেত্ৰত হস্তক্ষেপ কৰি কৃষকৰ চকুলো মচাৰ ব্যৱস্থা কৰাটো অতি জৰুৰী। এতিয়া জানি লওঁ আহক আজিৰ দিনটোৰ বতৰৰ বতৰা। ভাৰতীয় বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি 6 জানুৱাৰী 2024 মঙলবাৰৰ দিনটোত অসমৰ আকাশ মূলতঃ পৰিষ্কাৰ থাকিব। পুৱাৰভাগত ৰাজ্যৰ ঠায়ে ঠায়ে ঘন কুঁৱলী পৰাৰ সম্ভাৱনা আছে, ফলত দৃশ্যমানতা হ্ৰাস পাব পাৰে। অৱশ্যে বেলা বহাৰ লগে লগে কুঁৱলী আঁতৰি আকাশ ফৰকাল হ'ব আৰু উজ্জ্বল ৰ'দ দেখিবলৈ পোৱা যাব। কাইলৈ দিনটোৰ সম্ভাৱ্য সৰ্বোচ্চ তাপমাত্ৰা 22 ডিগ্ৰী চেলছিয়াছ হ'ব আৰু ৰাতিৰ সৰ্বনিম্ন তাপমাত্ৰা 10 ডিগ্ৰী চেলছিয়াছৰ থকাৰ সম্ভাৱনা আছে। সূৰ্যোদয় হ'ব পুৱা 6:13 আৰু সূৰ্যাস্ত হ'ব আবেলি 4:45। এতিয়া আহিছোঁ আমি ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজলৈ। নিৰ্বাচনী প্ৰতিশ্ৰুতি বনাম বাস্তৱ। এমাহতে দেশত 46% বৃদ্ধি পালে নিবনুৱাৰ হাৰ। দেশত কৰ্মসংস্থাপনৰ সংকটে এক ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। 2024 চনৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে দেশৰ যুৱক যুৱতীসকলক 10 লাখ নিযুক্তিৰ যি প্ৰতিশ্ৰুতি দিছিল, সেই লক্ষ্যত উপনীত হোৱাত কেন্দ্ৰীয় চৰকাৰ ব্যৰ্থ হোৱা তথ্য শেহতীয়াকৈ পোহৰলৈ আহে। অৰ্থনৈতিক বিশেষজ্ঞ সংস্থা চেণ্টাৰ ফৰ মনিটৰিং ইণ্ডিয়ান ইকনমিৰ শেহতীয়া প্ৰতিবেদন অনুসৰি মাত্ৰ এমাহৰ ভিতৰতে দেশত নিবনুৱাৰ হাৰ 46%লৈ বৃদ্ধি পায়। CMIৰ তথ্যই দেখুৱাইছে যে কেনেকৈ বছৰৰ শেষৰ ফালে দেশত সংস্থাপনৰ বজাৰখন
হৈ পৰিছে নৱেম্বৰ মাহ নিবনুৱাৰ হাৰ আছিল 4.7%, ডিচেম্বৰ মাহ এই হাৰ হঠাতে বৃদ্ধি পাই 6.9% হয়। জুনৰ পৰা নৱেম্বৰ পৰ্যন্ত এই হাৰ 5ৰ পৰা 5.6% ভিতৰত আছিল, কিন্তু ডিচেম্বৰ মাহত ই এক জাপ মাৰি 6.9% স্পৰ্শ কৰে, যিটো শতাংশৰ হিচাপত 46%তকৈ অধিক বৃদ্ধি। অৰ্থনৈতিক বিশেষজ্ঞসকলৰ মতে দেশত নিবনুৱা সমস্যা বৃদ্ধি পোৱাৰ অন্যতম কাৰণ হ'ল চৰকাৰৰ চুক্তিভিত্তিক নিযুক্তি নীতি। স্থায়ী চাকৰিৰ পৰিৱৰ্তে বেছিভাগ ক্ষেত্ৰতে চুক্তিভিত্তিত নিয়োগ কৰাৰ ফলত কৰ্মচাৰীসকলৰ সংস্থাপন সুৰক্ষিত হৈ থকা নাই। ইয়াৰ ফলত নিয়োগৰ সংখ্যাতকৈ চাকৰি হেৰুওৱা মানুহৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাইছে। প্ৰতিবেদনখনত উল্লেখ কৰা অনুসৰি পূৰ্বতে চহৰ আৰু গ্ৰামীণ অঞ্চলৰ নিবনুৱাৰ হাৰৰ মাজত এক পাৰ্থক্য দেখা গৈছিল, কিন্তু ডিচেম্বৰ মাহত দুয়োটা অঞ্চলতে সমানে সংকট ঘনীভূত হৈছে। যি সময়ত চৰকাৰে বিকশিত ভাৰতৰ শ্লোগান দিছে, সেই সময়ত 46% নিবনুৱা বৃদ্ধি পোৱাটোৱে চৰকাৰৰ অৰ্থনৈতিক নীতিৰ বিফলতাকে সূচায়। 10 লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি কেৱল এক নিৰ্বাচনী চমক আছিল নেকি, তাক লৈ এতিয়া বিৰোধীৰ লগতে সাধাৰণ জনতাৰ মাজত প্ৰশ্ন উত্থাপন হোৱা দেখা গৈছে। নিবনুৱা বৃদ্ধিৰ এই ধাৰাই দেশৰ ক্ৰয় ক্ষমতা হ্ৰাস কৰাৰ লগতে সামাজিক অস্থিৰতাৰো সৃষ্টি কৰিব। এতিয়া আমি খেল জগতৰ খবৰসমূহৰ মাজতে বাংলাদেশত নিষিদ্ধ IPLৰ সম্প্ৰচাৰ, মুস্তাফিজৰ বিতৰ্কৰ পিছতে চৰকাৰৰ কঠোৰ সিদ্ধান্ত। ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ চমুকৈ IPL 2026 ছিজনৰ সম্প্ৰচাৰত অনিৰ্দিষ্টকাললৈ নিষেধাজ্ঞা আৰোপ কৰাৰ নিৰ্দেশ বাংলাদেশৰ অন্তৰ্বৰ্তীকালীন চৰকাৰৰ। কলকাতা নাইট ৰাইডাৰ্ছ দলৰ পৰা বাংলাদেশৰ পেচাৰ মুস্তাফিজুৰ ৰহমানক মুকলি কৰি দিয়াৰ বিতৰ্কৰ পৰিপ্ৰেক্ষিতত 26 মাৰ্চৰ পৰা আৰম্ভ হ'বলগীয়া এই মেগা ক্ৰীড়া ইভেণ্টত ক্ষেত্ৰত এই কঠোৰ সিদ্ধান্ত লয় বাংলাদেশ চৰকাৰে। দেশৰ তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ টিভিটো শাখাই প্ৰকাশ কৰা এক বিবৃতিত উল্লেখ কৰা হৈছে যে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বোৰ্ডে আগন্তুক IPLৰ বাবে মুস্তাফিজুৰক KKR দলৰ পৰা মুকলি কৰি দিয়াৰ নিৰ্দেশ চৰকাৰৰ দৃষ্টিগোচৰ হয়। সহকাৰী সচিব মহম্মদ ফিৰোজ খানৰ স্বাক্ষৰিত বিবৃতিটোত উল্লেখ কৰা হৈছে যে মুস্তাফিজুৰক বাদ দিয়াৰ আঁৰৰ সিদ্ধান্তৰ কোনো কাৰণ প্ৰকাশ হোৱা নাই আৰু ইয়াৰ ফলত বাংলাদেশৰ জনসাধাৰণে দুখ পোৱা বুলিও সেই বিবৃতিটোত প্ৰকাশ পাইছে। এতিয়া আমি আন্তঃৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ খবৰসমূহৰ মাজতে বিশ্বৰ ৰাজনীতিত খলগনি, আমেৰিকাৰ হাতত বন্দী ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি বন্ধু বিপদত, মৌন চীন আৰু ৰাছিয়া। বিশ্বৰ ৰাজনীতিত এক বিৰল আৰু নাটকীয় পৰিৱৰ্তন দেখা গৈছে। শেহতীয়া এক সামৰিক অভিযানৰ জৰিয়তে আমেৰিকাৰ ভেনিজুৱেলাৰ ৰাষ্ট্ৰপতি নিকোলাছ মাডুৰো আৰু তেওঁৰ পত্নীক গ্ৰেপ্তাৰ কৰি বন্দী কৰি ৰখাৰ ঘটনাই সমগ্ৰ বিশ্বতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে। কিন্তু এই সমগ্ৰ ঘটনাত আটাইতকৈ আশ্চৰ্যজনক দিশটো হ'ল যে ভেনিজুৱেলাৰ পৰম মিত্ৰ হিচাপে পৰিগণিত ৰাছিয়া আৰু চীনৰ ভূমিকা। নিন্দা কৰি ক্ষান্ত ৰাছিয়া আৰু চীন। মাডুৰোৰ গ্ৰেপ্তাৰৰ ঘটনাক ৰাছিয়া আৰু চীন আৰু ইৰাণে তীব্ৰ গৰিহণা দিছে যদিও সামৰিকভাৱে আমেৰিকাক প্ৰত্যাহ্বান জনাবলৈ কোনো এখন দেশেও আগবাঢ়ি অহা দেখা নাই। অথচ যোৱা 2025 চনৰ মে' মাহত ৰাছিয়া আৰু ভেনিজুৱেলাই এক 10 বছৰীয়া কৌশলগত অংশীদাৰিত্ব চুক্তি স্বাক্ষৰ কৰিছিল। কিন্তু এতিয়া দেখা গৈছে যে এই চুক্তি কেৱল অৰ্থনৈতিক আৰু সামৰিক প্ৰশিক্ষণতে সীমাবদ্ধ আছিল। তাত সামূহিক প্ৰতিৰক্ষা অৰ্থাৎ কালেক্টিভ ডিফেন্সৰ কোনো স্পষ্ট উল্লেখ নাছিল। চীনৰ লাভ লোকচানৰ অংক। বিশেষজ্ঞসকলৰ মতে চীনৰ বাবে ভেনিজুৱেলাৰ সৈতে সম্পৰ্কটো আছিল বহুলাংশে অৰ্থনৈতিক। বেইজিঙে ভেনিজুৱেলাক কোটি কোটি ডলাৰ ঋণ দি থৈছে। বৰ্তমানৰ পৰিস্থিতিত চীনে নতুন কোনো ভূ ৰাজনৈতিক বিপদ চপাই লোৱাতকৈ আমেৰিকাৰ সৈতে বাণিজ্য সুস্থিৰ কৰাতহে অধিক গুৰুত্ব প্ৰদান কৰিছে। বিশেষকৈ 2025 চনত ট্ৰাম্প আৰু জি জিনপিঙৰ ইতিবাচক বৈঠকৰ পিছত চীনে আমেৰিকাৰ সৈতে থকা বাণিজ্যিক সম্পৰ্কত ফাট মেলাব বিচৰা নাই। যদিও কিউবা আৰু নিকাৰাগুৱাই মাডুৰোৰ প্ৰতি অদম্য সমৰ্থন জনাইছে, তথাপিও আমেৰিকাৰ দৰে মহাশক্তিৰ বিৰুদ্ধে থিয় দিব পৰাকৈ তেওঁলোকৰ সামৰিক সামৰ্থ্যও সীমিত। ইৰাণেও ভেনিজুৱেলাক ড্ৰোন আৰু সামৰিক সঁজুলি যোগান ধৰিছিল যদিও বৰ্তমানৰ সংকটত তেওঁলোকেও কেৱল কূটনৈতিক বিৰোধিতাতে আবদ্ধ হৈছে। এই ঘটনাই আন্তৰ্জাতিক মিত্ৰতাৰ ফুপুৰা স্বৰূপটো উদঙাই দিয়ে। ৰাছিয়া আৰু চীনৰ দৰে দেশে নিজৰ স্বাৰ্থ আৰু সৰু বন্ধু ৰাষ্ট্ৰসমূহক বিপদৰ সময়ত কেনেকৈ অকলশৰীয়া কৰি এৰি দিব পাৰে, তাৰে এক জ্বলন্ত নিদৰ্শন। আমেৰিকাৰ এই সাহসী বা বিতৰ্কিত সামৰিক পদক্ষেপৰ বিপৰীতে চীন ৰাছিয়াৰ নীৰৱতাই প্ৰমাণ কৰিছে যে বিশ্বত এতিয়া অৰ্থনৈতিক স্বাৰ্থই মৰেল ছাপৰ্টতকৈ ওপৰত। মাডুৰোৰ গ্ৰেপ্তাৰৰ পিছত ভেনিজুৱেলাত এক নতুন চৰকাৰ গঠন হ'বনে, দেশখন এক দীঘলীয়া গৃহযুদ্ধৰ দিশে আগবাঢ়িব, সেয়াহে এতিয়া এটা লাখটকীয়া প্ৰশ্ন। প্ৰিয় দৰ্শক, আজিৰ দিনটোৰ গুৰুত্বপূৰ্ণ খবৰসমূহ আছিল ইমানেই। আপোনালোকে যদি এতিয়া আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বলৈ পাহৰি গৈছে, অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। লগতে নটিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখিব, কাৰণ প্ৰতিদিনে পুৱা 5 বজাত আমি নিউজৰ আপডেট দি থাকোঁ। লগতে এটা লাইক কৰিব আৰু কমেণ্টত আপোনাৰ মতামত দিবলৈ নাপাহৰিব। কাইলৈ পুনৰ একে সময়তে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ।